আনকি মেগাজিন বহুতবিলাক কোচিং চিৰিজ ওলায়। তো আমি যদি 10 মাহ বা 11 মাহ বা 12 মাহ 10ৰ পৰা 12 মাহৰ ভিতৰত যদি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে চাফিচিয়েণ্ট হৈ যায়। আৰু সেই যিবিলাক এডিটৰিয়েলছ থাকে সেইখিনি আমি কেতিয়াবা কি হয় এটা কোচিং ইনষ্টিটিউটৰ পৰা ফ'ল' নকৰি যদি আমি বেলেগ বেলেগ কোচিং ইনষ্টিটিউটৰ পৰা ফ'ল' কৰোঁ তেতিয়াহ'লে কিছুমান টপিক আমাৰ এক্সট্ৰা আহি যায়। এটা কোচিং ইনষ্টিটিউট গোটেইখিনি কেতিয়াবা কভাৰ নকৰিব পাৰে। তো মই ভাবোঁ এইটো কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনছ আমাৰ বহুতখিনি ভাল হয়। আৰু আমাৰ যিটো আছাম ট্ৰিবিউন সেইখনৰ যিটো চামাৰী এনালাইচিছ থাকে সেইটো যদি কৰি পেলাই আমি যদি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। কাৰণ এতিয়া আমি যিবিলাক পেপাৰ আমি দেখিবলৈ পাইছোঁ চিভিল চাৰ্ভিচ স্পেচিয়েলি APSC আমাৰ মানে কাৰেণ্ট এফেয়াৰ্ছখিনি অসম ৰিলেটেড বেছি আহে যিটো আমাৰ আছাম ট্ৰিবিউনত ভালদৰে কাভাৰ হয়। আমি আছাম ট্ৰিবিউনৰ ওপৰত যদি বেছি ভালকৈ এমফাচাইজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে এইটো বেছি গুৰুত্বপূৰ্ণ আৰু এইটো ভাবোঁ মই বেছি সফল হ'ব পাৰিম কৰিলে। আজি মই এই স্থানত উপনীত আছোঁ তাৰ আটাইতকৈ বেছি ক্ৰেডিট যদি মই দিব বিচাৰোঁ সেয়া হ'ল মোৰ ককা সন্মানীয় শ্ৰীযুত শিৱচৰণ কলিতা। তেখেত যদি আজি ইয়াত উপস্থিত থাকিল হয়, মই জানো আছে তেখেতৰ আশীৰ্বাদৰ হাতখন থকাৰ বাবে মই ইমান আগলৈ আগবাঢ়ি আহিব পাৰিছোঁ। আৰু আইতাই সৰুৰ পৰা মৰম কৰিছে। এইটো অঞ্চলতে মই বেছি মোৰ ঘৰ গুৱাহাটীত হ'লেও মই এইটো অঞ্চলতে বেছি থাকিছোঁ। বন্ধ পালে ইয়ালৈ দৌৰি আহোঁ। আৰু মোৰ বাল্যকালৰ অধিকাংশ ছয়গাঁৱৰ এই গলিয়ে গলিয়ে গৈছে। মই ইয়াতে খেলা ধূলা কৰি ছয়গাঁও খেলপথাৰত। আৰু মামাহঁতে সকলোৱে জানে, মামাই হয় বেছিভাগ। মামাসকলে জানে যে মই ইয়াৰে সকলো সাংস্কৃতিক বা সাহিত্যিক অনুষ্ঠানৰ লগত পৰোক্ষভাৱে হ'লেও জড়িত। মই বহুতখিনি ইয়াৰ পৰা শিকিব পাৰিছোঁ। আৰু এইটো পৰীক্ষা এনেকুৱা ধৰণৰ মানে গম পাব আমাৰ যিখিনি ভালকে প্ৰস্তুতি কৰিছে যে এইটো পৰীক্ষা অকল কিতাপ পঢ়ি মানে ক্লিয়াৰ কৰিব পৰা পৰীক্ষা নহয়। গোটেই জীৱনৰ অভিজ্ঞতা আমি যেতিয়া এটা উত্তৰ লিখোঁ সেই অভিজ্ঞতাখিনি সেই উত্তৰবিলাকত কিবা নহয় কিবা প্ৰকাৰে মানে তাৰে অৱদান থাকে। মই সৰু কোনোবাই কিবা এডভাইচ দিছিলে সৰু থাকোঁতে বা কিবা এটা সাংস্কৃতিক অনুযোগ ককাৰ বক্তৃতা মই বহুত শুনিছিলোঁ। সেই বক্তৃতাখিনি বা ককাৰ কিতাপখিনিত মই বহুত সামাজিক এটা দিশ আমাৰ ছ'চাইটি এটা ইণ্টিগ্ৰেল পাৰ্ট আমাৰ চিলেবাছৰ ইণ্ডিয়ান ছ'চাইটি। ককাৰ যিখিনি লিখনি আছিলে তাত মই সামাজিক দিশটো বহুত গভীৰতালৈ মানে তাৰ পৰা শিকিব পাৰিছিলোঁ। বহুত গভীৰতালৈ ককাই যিহেতু নিজে নিৰীক্ষণ কৰি লিখিছিল সেইবোৰ বস্তু মই উত্তৰতো প্ৰতিফলিত কৰিবলৈ সমৰ্থ হৈছিলোঁ। আৰু এইটো মই বহুত বেছি ডাঙৰ এতিয়ালৈ নিজৰ এচিভমেণ্ট বুলি নাভাবোঁ। আগৰখিনিহে ইম্পৰ্টেণ্ট। মই এইটো নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে মই সমাজক সেৱা কৰাৰ এটা সুযোগ পাইছোঁ। আৰু আপোনালোক সকলোৰে আশীৰ্বাদ নাথাকিলে হয়তো মই এইখিনিও নাপালোঁ হয়। আৰু আগলৈও আপোনালোক সকলোৰে আশীৰ্বাদ আৰু মৰম মোৰ চিৰকাম্য, যাতে আপোনালোক সকলোকে ভৱিষ্যতে আশীৰ্বাদ কৰি যায় সেয়া কামনা কৰিছোঁ। মা দেউতা ভণ্টি মামাহঁতৰতো অৱদান আছে। আৰু বাকী ইয়াৰে সকলো মামা খুৰা সকলৰ মোক সৰুৰ পৰা মৰম কৰি আহিছে। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু বহুত বেছি নকওঁ, টিপুৱে ক'ব, আপোনালোকে বহুতে হয়তো নাজানে টিপু আমি একেখন কলেজৰ একেটা বেটছৰ একেলগে পাছ আউট হোৱা আমি। গতিকে মই ভাল লাগিছে সি অহা বুলি মই গম নাপাওঁ। এতিয়া আহিহে দেখিছোঁ তাক কিয় আহিছে বুলি। খুব ভাল লাগিছে। খুব ভাল লাগিল। পোনপ্ৰথমে সকলোকে আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ মোক ইমান সন্মানৰ যোগ্য বুলি ভবাৰ বাবে। আৰু মই যিহেতু এই অঞ্চলতে ডাঙৰ দীঘল হোৱা, মোৰ বাল্যকালৰ অধিকাংশ এই অঞ্চলতে খেলি ধূলি ডাঙৰ দীঘল হৈছে। ইয়াৰে বেছিভাগ মানুহ মোৰ চিনাকি, তেওঁলোকে ইমান সন্মান যাচিছে, মোৰ খুব ভাল লাগিছে। আৰু মোৰ পৰা যিখিনি এক্সপেক্টেশ্যন মই সম্পূৰ্ণ চেষ্টা কৰিম এটা সৎ পথৰে। মোৰ ককাৰ আদৰ্শ, মোৰ ককা এই অঞ্চলৰ সন্মানীয় ব্যক্তি আছিল শ্ৰীযুত শিৱচৰণ কলিতা। মই তেখেতৰ আদৰ্শেৰে আগবাঢ়ি যাব চেষ্টা কৰিম। আৰু মই বিচ্যুত নহওঁ বুলি মোৰ দৃঢ় বিশ্বাস আছে। আপোনালোক সকলোৰে আশীৰ্বাদ মোৰ চিৰকাম্য ভৱিষ্যতলৈ। ধন্যবাদ। হয়, তাৰ বাবে আমাক মানে মোৰতো মানসিক এটা প্ৰস্তুতি আছে। আৰু আমাক ট্ৰেইনিং দিয়া হ'ব এবছৰ। সকলো যিখিনি টেকনিকেল বস্তু আছে আমাক শিকোৱা হ'ব। আৰু মই এটা বস্তুৱে মানে নিজৰ কণ্ট্ৰলত যিটো ৰাখে সেইটো হ'ল মই মোৰ সৎ পথটো সেইটো পথেৰে মই আগবাঢ়ি যাম। পুনৰে মই ছয়গাঁও প্ৰেছ ক্লাবক মই ধন্যবাদ জনাইছোঁ যে মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো মোক শ্বেয়াৰ কৰিবৰ সুযোগ দিয়াৰ কাৰণে। আৰু মই আশা কৰোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ আগন্তুক উঠি অহা যিটো ছাত্ৰ সমাজ তেওঁলোকক যাতে অনুপ্ৰাণিত কৰে আৰু তেওঁলোকৰ যাতে এটা সফলতাৰ যাতে আমি আৰ্হি হিচাপে নিজকে থিয় দিব পাৰোঁ। মই সেইটো এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সুযোগ দিয়াৰ কাৰণে। হয়, মই ভাবোঁ যে আমাৰ এতিয়া যিবিলাক আমাৰ এক্সাম হৈছে কম্পিটিটিভ এক্সাম APSC হওক বা UPSC হওক
তেনেধৰণৰ এক্সামৰ কাৰণে আমাৰ যিটো এটা পৰিৱেশ এতিয়া সমাজত নতুনকৈ ভালদৰে গঢ় লৈ উঠিব ধৰিছে। যে মই আশা কৰোঁ যে আমাৰ এই সমষ্টিৰ পৰা বা আমাৰ এইখিনি ঠাইৰ পৰাও যাতে আগন্তুক দিনত আৰু যাতে বেছি আমি প্ৰশাসনিক বিষয়া যিবিলাক মানে ছাত্ৰ সমাজে আমাৰ যিটো ছ'চাইটিক ছাৰ্ভ কৰিব বিচাৰে তেওঁলোকে যাতে আৰু আগন্তুক দিনত বেছি সফলতা লাভ কৰিব পাৰে মই এইটো আশা ৰাখিলোঁ।